শিকিব পাৰা যে কিছুমান পৰিঘটনা যেনে লোৰ মামৰ আদিৰ বাবে অক্সিজেনৰ উপস্থিতি অতি আৱশ্যক। এই ৰাসায়নিক পৰিৱৰ্তনবোৰত অক্সিজেনৰ ভূমিকা কি? কিছুমান পৰিৱৰ্তন চাওঁ আহা। তুমি নিশ্চয় লোৰ সামগ্ৰীত মামৰ ধৰা, উজ্জ্বল বগা পোহৰেৰে মেগনেছিয়াম ৰিবন জ্বলোৱা বা আনকি কটা আপেল এটুকুৰা মুগা হোৱা লক্ষ্য কৰিছা। এই সকলোবোৰ জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ। এই বিষয়ত আমি জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ ধ্ৰুপদী ধাৰণা অধ্যয়ন কৰিম। ধ্ৰুপদী ধাৰণা অনুসৰি অক্সিজেন যোগ দিয়া এক বিক্ৰিয়াক জাৰণ বুলি কোৱা হৈছিল আৰু হাইড্ৰজেন যোগ দিয়া বিক্ৰিয়াক বিজাৰণ বুলি কোৱা হৈছিল। এতিয়া এই ধাৰণাটো এক বিক্ৰিয়াত প্ৰয়োগ কৰোঁ আহা, য'ত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত তামৰ পাউডাৰ গৰম কৰা হয়। ইয়াত যিহেতু তামে অক্সিজেন লাভ কৰে, ইয়াক জাৰণ কৰা হয় আৰু তামৰ অক্সাইড গঠন কৰে বুলি কোৱা হয়। কপাৰ অক্সাইডক নলীত ক'লা ৰঙৰ পাউডাৰ হিচাপে দেখা যায়। এতিয়া যদি আমি এই গৰম ক'লা তাম অক্সাইডৰ ওপৰত হাইড্ৰজেন গেছ পাৰ কৰোঁ, তাম অক্সাইডে অক্সিজেন হেৰুৱাই তাম গঠন কৰে। একে সময়তে হাইড্ৰজেনৰ দ্বাৰা পানী গঠন কৰিবলৈ অক্সিজেন লাভ হয় আৰু ইয়াক জাৰণ কৰা হয় বুলি কোৱা হয়। ক'লাৰ পৰা মুগালৈ তামৰ অক্সাইডৰ ৰঙৰ পৰিৱৰ্তনে তামৰ সংশোধন নিশ্চিত কৰে। এতিয়া মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই বিক্ৰিয়াত এটা বিক্ৰিয়কৰ জাৰণ হয়, আনহাতে আনটো বিক্ৰিয়কৰ বিজাৰণ হয়। এনে বিক্ৰিয়াক ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। সংক্ষিপ্ত ৰূপত এই বিষয়টোৱে জাৰণ আৰু বিজাৰণৰ ধ্ৰুপদী ধাৰণাটো ব্যাখ্যা কৰে। তামে অক্সিজেন লাভ কৰি তামৰ অক্সাইড গঠন কৰে, ইয়াক জাৰণ কৰা বুলি কোৱা হয়, আনহাতে কপাৰ অক্সাইডে তাম গঠন কৰিবলৈ অক্সিজেন হেৰুৱায়, ইয়াক বিজাৰণ কৰা বুলি কোৱা হয়। এইটো তোমাৰ বাবে স্পষ্ট হ'ব লাগিব যে অক্সিজেন যোগ দিয়া সেই সকলোবোৰ বিক্ৰিয়া হৈছে জাৰণ বিক্ৰিয়া। কয়লা জ্বলোৱাৰ দৰে কিবা এটাই শক্তি প্ৰদান কৰে, কিন্তু জাৰণ বিক্ৰিয়া কেতিয়াবা অবাঞ্ছিত হয়। আহিবলগীয়া ভিডিঅ'বোৰত এই বিষয়ে অধিক জানিবলৈ আমাৰ লগত থাকা।